ৰাজস্থানত অনুষ্ঠিত হোৱা ২৪তম ৰাষ্ট্ৰীয় স্কে চেম্পিয়নশ্বিপত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰি ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে ৮গৰাকী খেলুৱৈ। যোৱা ৪ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ ৰাজস্থানৰ জয়পুৰস্থিত জ্ঞান বিহাৰ বিশ্ববিদ্যালয়ত স্কে এছ'চিয়েশ্যন ৰাজস্থান আৰু স্কে ফাউণ্ডেশ্যন ভাৰতৰ উদ্যোগত অনুষ্ঠিত হোৱা ২৪তম ৰাষ্ট্ৰীয় স্কে চেম্পিয়নশ্বিপত মৰাণৰ ৮গৰাকী খেলুৱৈয়ে ডিব্ৰুগড় জিলাৰ হৈ অসম দলত প্ৰতিনিধিত্ব কৰি জুনিয়ৰ, ছাব জুনিয়ৰ আদি বিভিন্ন শাখাত ৯টা ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হয়। ৰেলযোগে দলটোত মৰাণত আহি উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনায় মৰাণ আৰু খোৱাংবাসীয়ে। উল্লেখ্য যে ইয়াৰ ভিতৰত কেইবাগৰাকী খেলুৱৈয়ে আগন্তুক নেশ্যনেল গেমছৰ বাবে প্ৰস্তুতি চলাই আহিছে। ডিব্ৰুগড় জিলাৰ পৰা অসম স্কে দলৰ হৈ ২৪ সংখ্যক ৰাষ্ট্ৰীয় স্কে খেলত জয়পুৰ ৰাজস্থানত প্ৰতিনিধিত্ব কৰা আৰু পদক প্ৰাপ্ত খেলুৱৈসকলৰ হৈছে ছোৱালী দলৰ হৈ প্ৰণীতা চুতীয়া চিলভাৰ এটা, ব্ৰঞ্জৰ এটা পদক, ৰিচা শইকীয়া ব্ৰঞ্জৰ এটা পদক লাভ কৰে। আনহাতে ল'ৰাৰ দলৰ হৈ কপিল ফুকনে ব্ৰঞ্জৰ পদক ২টা, চাহিল সোণোৱাল, হেমন্ত বৰুৱা, উৎপল গগৈ ব্ৰঞ্জৰ এটাকৈ পদক লাভ কৰিবলৈ সক্ষম হয়। মই ৰাজস্থান জয়পুৰ সুৰেশ জ্ঞান বিহাৰ ইউনিভাৰ্চিটিত খেলিবলৈ গৈছিলোঁ। এৰ'স্কে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ। ছাব জুনিয়ৰ ভালেই লাগিছে। মোৰ নাম শ্ৰী চাহিল সোণোৱাল। মই 2024 বৰ্ষ স্কে খেলিছিলোঁ জয়পুৰ ৰাজস্থানত হৈছিলে। মই K2ত ব্ৰঞ্জ মেডেল গ্ৰুপত ব্ৰঞ্জ মেডেল পাব সক্ষম হৈছোঁ আৰু বহুত ভাল লাগিছে। জীৱনৰ প্ৰথম লগৰখিনিও মেডেল আহিছে। আমি ডিব্ৰুগড়ৰ পৰা যোৱা গোটেই মেডেল আহিছে। মোৰ নাম শ্ৰী কপিল ফুকন। মই স্কে মাৰ্চেল আৰ্টৰ এৰ'স্কে গ্ৰুপ আৰু ছিংগুল দুয়োটাই গৈছিলোঁ। দুয়োটাতে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ। ভালেই লাগিছে। প্ৰথমবাৰতে মেডেলটো পালোঁ আৰু আগলৈও পাম আৰু সেনে ভাবিছোঁ ভালকৈ খেলি। মই আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা ছিনিয়ৰ শাখাত গৈছিলোঁ এই নেশ্যনেল কম্পিটিশ্যন চেম্পিয়নশ্বিপত ভাগ ল'বলৈ। আপোনাৰ মই কৰিছিলোঁ গ্ৰুপ কোৱাংকে আৰু ছিংগুল কোৱাংকে কৰিছিলোঁ। আপোনাৰ ছিংগুল কোৱাংকেত কৰিছিলোঁ মই হাৰবোন K3 কাটা আৰু গ্ৰুপ কোৱাংকেত কৰিছিলোঁ মই K2 জৌৰৱ কাটা আৰু দুইটাতে মেডেল পাবলৈ সক্ষম নহ'লোঁ বাৰু, কিন্তু আগলৈও প্ৰচেষ্টা কৰি যাম বুলি আশা থাকিল। খেলখন ৰাজস্থানত হৈছিল আপোনাৰ সুৰেশ জ্ঞান বিহাৰ ইউনিভাৰ্চিটি জয়পুৰ। ডিব্ৰুগড় জিলা স্কে মাৰ্চেল আৰ্ট সন্থাৰ ফালৰ পৰা যি আমাৰ খেলুৱৈসকল স্কে মাৰ্চেল আৰ্টৰ খেল খেলিবলৈ গৈছিলে জয়পুৰ ৰাজস্থানত ৪ৰ পৰা ৬ জানুৱাৰী, তেওঁলোকে যথেষ্ট ভাল এটা পজিশ্যন লৈ আহিবলৈ পাৰিছে। আমাৰ গোটেই অসম টীমটোৱে যথেষ্টখিনি ভাল কৰি পজিশ্যন লৈ আহিছে। তাৰ ভিতৰত আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মেডেল টোটেল আমাৰ ৯টা আহিছে। অনাগত দিনবিলাকো আমাৰ স্কে মাৰ্চেল আৰ্ট সন্থাৰ তৰফৰ পৰা যিমান যি প্ৰয়োজনীয় সাপেক্ষে সহায় সহযোগ আমি দিব পাৰোঁ চেষ্টা কৰিম, যেন আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পাৰফৰ্মেঞ্চ আৰু ভাল হয়। ডিব্ৰুগড়ৰ পৰা টোটেল আমাৰ 8জনে ৰিপ্ৰেজেণ্ট কৰিছিলে। ইয়াৰ ভিতৰত আমাৰ 9টা মেডেল আহিছে। মেডেল আছে আমাৰ এটা চিলভাৰ আৰু 8টা ব্ৰঞ্জ। বেলেগ বেলেগ ইভেণ্টৰ আছিলে। খেল আমাৰ কাটাও আছিলে, K1 K2 সেই তেনেকৈ কাটাও আছিলে আৰু ফাইটিঙৰো আছিলে। ফাইটিং আমাৰ 3টা ইভেণ্টত খেলিছিলে। তেওঁলোকে গৈছিলে ছিনিয়ৰ লেভেলত গৈছিলে আৰু তাৰ উপৰঞ্চিও জুনিয়ৰ আৰু ছাব জুনিয়ৰ, বিশেষভাৱে জুনিয়ৰ আৰু ছিনিয়ৰ আমাৰ আছিলে। আৰু তাৰ ভিতৰত আমাৰ ছিনিয়ৰ লেভেলটো আছে আৰু এইবাৰো আমাৰ নেশ্যনেল গেমছৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে। তাৰ উপৰঞ্চি নেশ্যনেল গেমছৰ কাৰণেও
আমাৰ ইয়াৰ পৰা ৰিপ্ৰেজেণ্ট কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু ভৱিষ্যতেও যে আমাৰ এই যি সন্থা আছে আমাৰ ফালৰ পৰা আৰু ভাল পাৰফৰ্মেঞ্চৰ ল'ৰা ছোৱালী উলিয়াব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে আশা ৰাখিছোঁ